কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ পৰা বিভিন্ন গাঁৱত ৰংকেৰ ছেট নিৰ্মাণ কৰা হৈছে। মই এই বছৰ আপোনালোকৰ 100খন গাঁৱত 100টা ধুনীয়া ৰংকেৰ ছেট নিৰ্মাণ ৰাজ্য চৰকাৰৰ পৰা কৰি দিয়াৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো। কাৰ্বি আৰনমাৰিমৰ ধৰ্ম আৰু ইয়াৰ বিশ্বাসক আমি যাতে সদায় পৰিচালনা কৰিব পাৰো, ইয়াৰ বাবে এটা সুন্দৰ ধৰ্মীয় থিওলজিকেল চেণ্টাৰ নিৰ্মাণৰ বাবেও মই 10 কোটি টকাৰ এটা আৰ্থিক সাহায্য আজিৰ সভাতে মই ঘোষণা কৰিছো। তাৰ লগে লগে আমাৰ কাৰ্বি আৰনমাৰিমৰ যিমান পুৰোহিত আছে এই পূজাৰীসকলৰ বাবেও এককালীন প্ৰতিজন পূজাৰীৰ বাবে আজিৰ সভাত মই 10,000 টকাকৈ একোটা বিত্তীয় সাহায্যৰ বাবেও ঘোষণা কৰিছো, যাতে আমি সকলোৱে লগ লাগি এই ধৰ্ম, এই বিশ্বাস আৰু এই পৰম্পৰাক আমি যাতে জীয়াই ৰাখিব পাৰো। পুনৰ এবাৰ আজিৰ এই সুন্দৰ অনুষ্ঠানটোৰ বাবে মই কাৰ্বি আৰনমাৰিম ধৰ্মৰ লগত জড়িত সকলোকে আকৌ এবাৰ ধন্যবাদ দিছো। কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদক ধন্যবাদ দিছো। আৰু আজি যি ধুনীয়া ডান্স আমি প্ৰদৰ্শন কৰিলো, ইয়াক গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতো প্ৰদৰ্শনৰ কাৰণে আপোনালোকক আজিয়েই মই নিমন্ত্ৰণ কৰিছো। এই অনুষ্ঠানো আমি তাতে উপভোগ কৰিম।